নলবাৰী বৰক্ষেত্ৰীৰ বাকৰিকুছিত প্ৰশাসনৰ উচ্ছেদ অভিযান উত্তৰ বৰক্ষেত্ৰী মৌজাৰ ১০৬ নং দাগৰ চৰকাৰী ভূমিত হৈছিল বেদখল কটকটীয়া নিৰাপত্তাৰ মাজেৰে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান ৯৩টা পৰিয়ালৰ বাসগৃহত প্ৰশাসনৰ বুলডোজাৰ বহু পৰিয়ালে বাসগৃহ ভাঙি অন্য ঠাইলৈ স্থানান্তৰিত হৈছে আমি দেখুৱাইছো পুৱাৰ ভাগতে প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে উচ্ছেদ অভিযান পুৱাৰ ভাগতে এয়া প্ৰশাসনে আৰম্ভ কৰিছে বুলডোজাৰে ভাঙি পেলাইছে বহুকেইটা ঘৰ নলবাৰী বৰক্ষেত্ৰীৰ বাকৰিকুছিত এয়া প্ৰশাসনৰ উচ্ছেদ অভিযান উত্তৰ বৰক্ষেত্ৰী মৌজাৰ ১০৬ নং দাগৰ চৰকাৰী ভূমিত হৈছিল বেদখল কটকটীয়া নিৰাপত্তাৰ মাজেৰে এয়া প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু ৯৩টা পৰিয়ালৰ বাসগৃহত প্ৰশাসনৰ বুলডোজাৰ চলিবলৈ ইতিমধ্যে আৰম্ভ হৈছে পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছে নকুল তালুকদাৰ আমাৰ সৈতে আছে নকুল তালুকদাৰ পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছো যিহেতু পুৱাৰ ভাগতে প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে বৰ্তমান উচ্ছেদস্থলীত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি হয় আচলতে দেখিবলৈ পোৱা গৈছে নলবাৰীৰ কাৰণে এইটো এটা আচলতে বৃহৎ উচ্ছেদ আৰু নলবাৰী জিলা প্ৰশাসনে আজি কেইবাদিন ধৰি এই উচ্ছেদ সম্পৰ্কত জাননী জাৰি কৰি আহিছিল আৰু সেই জাননীৰ ভিত্তিত আজি দেখিবলৈ পোৱা গৈছে সমৰ সজ্জাৰে প্ৰশাসনে বৃহৎ প্ৰস্তুতি চলাই ইয়াত উচ্ছেদ অভিযান চলাইছে নলবাৰীৰ যি উত্তৰ বৰক্ষেত্ৰী মৌজাৰ ১০৬ নং দাগৰ ৪৫২ বিঘা ভূমিয়ে বেদখল হোৱা বুলি যিহেতু চৰকাৰী ৰেকৰ্ড মতে আছে আৰু তাত দেখিবলৈ পোৱা গৈছে যে এই যিখিনি বাসগৃহ আছিল বিভিন্ন প্ৰান্তৰ পৰা অহা চৰ অঞ্চলৰ পৰা অহা বহু মানুহ আছিল যিবিলাকে দীৰ্ঘদিন ধৰি ইয়াত অবৈধভাৱে তেওঁলোকে ঘৰ বনাই এই মাটিত বাস কৰি আছিল আৰু সেই বাসভূমিবিলাক আজি ভাঙি দিয়া হৈছে এই মুহূৰ্তত মই দেখুৱাইছোঁ এই যিটো পকীঘৰ এই পকীঘৰটো ইতিমধ্যে ভাঙি ধূলিছেদ কৰি দিয়া হৈছে বুলডোজাৰেৰে ভাঙি দিয়া হৈছে আৰু প্ৰশাসনৰ সম্পূৰ্ণৰূপে গিজগিজীয়া কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে শ আৰক্ষী মোতায়েন কৰা হৈছে কিন্তু প্ৰকৃততে এটা কথা ক'ব লাগিব যে এই যে উচ্ছেদ অভিযান এই উচ্ছেদ অভিযান আজি পুৱা ৫:৩০ বজাৰ পৰা চলিছিল য'ত ইতিমধ্যেই কিন্তু ইয়াৰ সৰহসংখ্যক মানুহে নিজৰ নিজৰ ঘৰ দুৱাৰ ভাঙি ইয়াৰ পৰা আঁতৰি অন্য স্থানত সহাৱস্থান কৰিছে গতিকে প্ৰশাসনে আজি যেতিয়া উচ্ছেদ অভিযান চলাইছিল উচ্ছেদ অভিযান চলাওঁতে বহুত বাধা বা বিভিন্ন সমস্যাৰ কিন্তু একো সন্মুখীন হ'বলগীয়া হোৱা নাই এই যিটো পকীঘৰ এনেকুৱা ২-৩টাহে পকীঘৰ আছিল আৰু সেইকেইটা বুলডোজাৰেৰে ভাঙি নিশ্চিন্ন কৰি পেলোৱা হৈছে আৰু বাকী যিবিলাক ঘৰ আছিল তেওঁলোকে ভাঙি ইতিমধ্যে ৰাস্তাৰ দাঁতিত ৰাখি থৈছে ৰাস্তাতে আছে মই স্থানীয় কেইবাগৰাকীও ব্যক্তি আছে তেওঁলোকৰ কাষলৈ যাম কিন্তু পুনৰ কৈছোঁ যে এই যি অঞ্চল ৪৫২ বিঘা ভূমি আৰু এই ৪৫২ বিঘা ভূমিৰ প্ৰকৃততে যিখিনি ঘৰ আছিল যদিহে আমি চাওঁ তেতিয়াহ'লে ৯৩টা পৰিয়ালে প্ৰায় ৮২ বিঘা ভূমি দখল কৰি আছিল বুলি কোৱা হৈছে গাঁওবাসীয়ে ক'ব খোজে যে তেওঁলোকে প্ৰকৃততে ৮২ বিঘা ভূমিতহে বাসস্থান কৰি আছে বাকী যিখিনি ভূমি আছে তাত বিভিন্ন গাঁও বা বিভিন্ন অনুষ্ঠানে মীনমহল কৰি সেই মাটিখিনি আবদ্ধ কৰি ৰাখিছে মই স্থানীয় ব্যক্তিৰ কাষলৈ আহিব বিচাৰিছোঁ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আজি দেখিবলৈ পোৱা গৈছে আপোনালোকৰ ঘৰবিলাক ভাঙি দিয়া হৈছে আৰু দেখিবলৈ গৈছে বেছিভাগ মানুহে আপোনালোকে নিজৰ নিজৰ ঘৰবিলাক ভাঙি আঁতৰি গৈছে প্ৰশাসনক সহযোগ কৰিছে কি ক'ব তাৰমানে চাওক মই কি ক'ম আপোনালোকক নিশ্চয়কৈ মই ধন্যবাদ জনাইছোঁ আজি মোৰ এই দুখৰ দিনত মই ক'ব লগা তাৰমানে বহুত আছিল কিন্তু বেছিকৈ নকওঁ চৰকাৰৰ নিয়ম মতে ৪৫২ বিঘা মাটি উচ্ছেদৰ অৰ্ডাৰ দিয়া হৈছিল সেইমতে আমাক ডি চি ছাৰৰ মানুহ এছ পি ছাৰৰ বা কিবা বহুত মহলত আমি গৈছিলোঁ তাতে আমাক কৈছে আপোনালোকে নিজে নিজে ভাঙি দিয়ক আমাৰ বস্তুখিনি নষ্ট কৰিব নালাগে গতিকে আপোনালোকে নিজে নিজে নিজৰ বস্তুখিনি টানি দিয়ক সেইকাৰণে আমি মহামান্য আদালতৰ কথা শুনি উপায়ুক্ত মহোদয়ৰ কথা শুনি আমি নিজৰ নিজৰ বস্তু আমি ভাঙি দিছোঁ আৰু প্ৰশাসনক অলপ সহায় কৰি দিছোঁ আমি নিজৰ ঘৰ নিজে ভাঙিবলৈ সহায় কৰি দিছোঁ কিন্তু আজি মই এটাই কথা অনুৰোধ জনাম মাননীয় উপায়ুক্ত মহোদয় নলবাৰী জিলাৰ এছ পি মহোদয়ক মই এটাই অনুৰোধ জনাম ৪৫২ বিঘা মাটি উচ্ছেদ হ'ব লাগিব ৪৫২ বিঘা মাটি উচ্ছেদৰ নামত যদি ৮০ ঘৰ মানুহক উচ্ছেদ কৰে এইটো কিন্তু আমি মানি নলওঁ আমি আইনমতে আমি প্ৰায় দৰকাৰ হ'লে আমি ধৰ্ণা কাৰ্যসূচী চলাম কিন্তু ৪৫২ বিঘা মাটিয়ে উচ্ছেদ হ'ব লাগিব এইখিনি কৈ মোৰ এতিয়া আপোনালোকে ক'ত যাব আপোনালোকৰ অন্য স্থানত মাটি আছে এতিয়া আমাৰ কোনো জেগা নাই আমাৰ ল'ৰা ছোৱালী এই বৰষুণত এই ঠাণ্ডা বতৰত কেনেকৈ ক'ত আছে আমাৰ মাননীয় উপায়ুক্ত মহোদয়ে আমাক এই ল'ৰা ছোৱালীখিনি মানুহখিনি এটা গোট কৰি ৰখাৰ কাৰণে মই একদম বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আগতে ক'ত আছিলে আপোনালোকে মই এই ভাংনামাৰী চৰত আছিল কাপলাবৰীত আছিল ভেলাঘাটি চৰত আছিল তাৰ পৰা নদী ভাঙাৰ পিছত আমি গোটেইকেইটা আহি ইয়াতে বসবাস লৈছোঁ আমি প্ৰত্যেক বছৰে বছৰে আমি আইনৰ আদালতত যাওঁ যে আমাক মাটি লাগে আমি বেআইনীভাৱে চৰকাৰী মাটি দখল কৰি আছোঁ আমাক ন্যায়ৰ কাৰণে আমাক পাট্টা দিব লাগে বা এলটমেণ্ট দিয়াৰ কাৰণে আমি প্ৰত্যেক বছৰে বছৰে চৰকাৰৰ তাতে আমি হাজিৰ হৈয়ে আছোঁ
এয়া এগৰাকী ভুক্তভোগীৰ কথা শুনিলে মই পুনৰ এই যদি দৃশ্য দেখুৱাব সম্ভৱ হয় দৃশ্য দেখুৱাম এনেকুৱা ভিতৰত আৰু যি গাঁও এই বাকৰিকুছি নলবাৰীৰ উত্তৰ বৰক্ষেত্ৰী মৌজাৰ যি বাকৰিকুছি এই বাকৰিকুছি অঞ্চলত এনেকুৱা আৰু বহু ঘৰ আছে ভিতৰত ঘৰ আছে এখন প্ৰাইমাৰী স্কুল আছে যি প্ৰাথমিক বিদ্যালয়খন কিন্তু ভঙা হোৱা নাই বা এখন নাভাঙিব হয়তো বা এটা মছজিদ আছে সেইটোও ভঙা হোৱা নাই কিন্তু প্ৰকৃত কথাটো হ'ল ইতিমধ্যে যিহেতু জিলা আয়ুক্ত ইয়াত উপস্থিত হৈছে আমি জিলা আয়ুক্তকো এই প্ৰশ্নটো কৰিছিলোঁ বা আৰক্ষী অধীক্ষকো আহি উপস্থিত হৈছে আমি এই প্ৰশ্নটো কৰিছিলোঁ যিহেতু স্থানীয় লোকে কৈ আছে বাৰে বাৰে যে তেওঁলোকে 93 ঘৰ এটা পৰিয়ালে ইয়াত 82 বিঘা মাটি ভূমি দখল কৰি আছে বাকী 452 বিঘা ভূমিৰ যি মীন মহল সাজি বেদখল কৰি থকা হৈছে সেয়া উচ্ছেদ হ'ব নে নহ'ব সেয়াও কিন্তু জিলা আয়ুক্তই আওপকীয়াকৈ কৈছে যে সেই উচ্ছেদ অভিযান কৰিবলৈ আকৌ তাত ৰিপৰ্ট বনাবলৈ দিয়া হৈছে বুলি কৈছে অৰ্থাৎ আজি সেইবিলাক উচ্ছেদ কৰা নহ'ব যে সেয়া প্ৰায় স্পষ্ট আৰু ইতিমধ্যে যিহেতু পুৱা 5:30 বজাৰ পৰাই উচ্ছেদ অভিযান চলোৱা হৈছিলে প্ৰায় সামৰণি হৈছে যিখিনি অৱশিষ্ট ঘৰ আছিলে সেইখিনি ভাঙি দিয়া হৈছে 2-এজোপা গছ কাটি দিয়া হৈছে আৰু এই ধৰণৰ যি উচ্ছেদ অভিযান প্ৰায় সমাপ্ত হৈছে মই কিছু আৰু ব্যক্তিৰ কাষলৈ যাব বিচাৰিম মই প্ৰশাসনে আচলতে তেওঁলোকক ইয়াত থাকিব দিয়া নাই যদিও তেওঁলোকক আঁতৰাই ৰাখিছে গতিকে তেওঁলোকৰ কিছু মনোভাৱ জানিবলৈ আমি চেষ্টা কৰিম এয়া প্ৰশাসনৰ যিহেতু আজি কটকটীয়া নিৰাপত্তা যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ কাৰণে তেওঁলোকে এই যি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমি দেখুৱাইছোঁ আচলতে প্ৰশাসনৰ পৰা সাংবাদিকক ইয়াত ভিতৰত প্ৰৱেশ কৰাতে কিছু বাধা আৰোপ কৰা হৈছিলে তাৰ মাজতো আমি আহি আজি ইয়াত উপস্থিত হৈ ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ আৰু কোনো যাতে কেমেৰাৰ আগত আহি কথা ক'ব নোৱাৰে তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যিসকল মানুহ আছিলে তেওঁলোকক ইয়াৰ পৰা আঁতৰাই পঠোৱা হৈছে যাতে তেওঁলোকে কথাখিনি ক'ব নোৱাৰে কাৰণ কিবা ধৰণৰ যাতে পেনিক চিটুৱেশ্যন নহয় তাৰ কাৰণে তেওঁলোকে প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ কৰিছে মই পুনৰ যদি দেখুৱাওঁ এই এটা পজা আছিলে আৰু এই পজা ইতিমধ্যে ভাঙি পেলোৱা হৈছে আৰু এই যিটো আমি এটা ভেটিত আছোঁ এই ভেটি ইতিমধ্যে ভাঙি ইয়াৰ পৰা লৈ যোৱা হৈছে ইয়াৰ ভিতৰত যদি আমি গোটেইবিলাক চাওঁ পুখুৰী আৰু ঘৰ আৰু এই ঘৰবিলাক ভাঙি পেলোৱা হৈছে আৰু ইয়াৰ যদি আমি কিছু আঁতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰি মোৰ সহযোগী ৰাজুৱে দেখুৱাব কিছু আঁতৰৰ দৃশ্য এয়া এইদৰে আচলতে আজি পুৱা 5:30 বজাৰ পৰাই প্ৰশাসনৰ বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰি আৰু ঘৰ ভঙাৰ কাৰণে বহু মানুহ নিয়োগ কৰা হৈছে কেইবাখনো বুলডজাৰ ইয়াত প্ৰয়োগ কৰা হৈছে আৰু সেই বুলডজাৰে ইতিমধ্যে আহি এইদৰে গোটেই ঘৰবিলাক ভাঙি পেলাইছে আৰু এইটো যিটো ঘৰ আমি দেখুৱাই আছোঁ এইটো এটা আচলতে পঞ্চায়ত মেম্বাৰৰ ঘৰ আৰু এই পঞ্চায়ত মেম্বাৰৰ ঘৰটো ভাঙি দিয়া হৈছে আৰু এটা কথা কিন্তু ক'ব লাগিব ইয়াত বিদ্যুতৰ খুঁটা চাওক বিদ্যুৎ সংযোগ কৰা হৈছে যিবিলাক মানুহ অবৈধভাৱে ইয়াত গাঁও পাতি বাস কৰে কিন্তু তেওঁলোকক বিদ্যুৎ সংযোগ কৰি বিদ্যুতৰ ব্যৱস্থা কৰি দিয়া হৈছে জেজেএমৰ যদি আমি চাওঁ জেজেএমৰ ব্যৱস্থা কৰা হৈছে ইয়াত পানীৰ ব্যৱস্থা কৰা হৈছে জল জীৱন মিছন আঁচনিৰে ইয়াত পানীৰ ব্যৱস্থা কৰা হৈছে পাইপ পোতা হৈছে ইয়াত পাইপৰ ব্যৱস্থা আছে অৰ্থাৎ চৰকাৰী সকলো সা সুবিধা এওঁলোকক দিয়া হয় অবৈধভাৱে ইয়াত বাস কৰা এই মানুহখিনিক কিয় চৰকাৰীভাৱে সা সুবিধা দিয়া হয় কিয় বৈদ্যুতিক সংযোগ কৰা হয় কিয় ৰাস্তা বনাই দিয়া হয় এইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন অকল এই ইয়াতেই নহয় বিভিন্ন যদি স্থানত আমি চাওঁ চৰকাৰী যেতিয়াই প্ৰশাসনৰ উচ্ছেদ চলে তাৰ আগতে যদি আমি চাওঁ যিবিলাক অবৈধভাৱে বেদখল হৈ আছে সেই অবৈধ দখলত কিন্তু তাত চৰকাৰী আইওএৰ ঘৰ বনাই দিয়া হয় চৰকাৰীভাৱে পানী যোগানৰ ব্যৱস্থা কৰি দিয়া হয় বিদ্যুতৰ ব্যৱস্থা কৰি দিয়া হয় বা চিকিৎসালয় বা স্কুলৰ ব্যৱস্থা কৰি দিয়া হয় ইয়াতো এখন বিদ্যালয় আছে গতিকে এই যিবিলাক ব্যৱস্থা অবৈধভাৱে থকা মানুহবিলাকক এই ব্যৱস্থাটো কিয় কৰি দিয়া হয় সেইটো কিন্তু ডাঙৰ কথা আৰু যাৰ কাৰণে হয়তো এই অবৈধভাৱে বাস কৰাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত যেন উৎসাহিত হয় বা উৎসাহ দিয়া হয় আৰু পিছত দেখিবলৈ পোৱা যায় আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি উচ্ছেদস্থলীৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে